এতিয়া কিছুমান অন্ধভক্ত গোবৰ খোৱা গোমূত্ৰ খোৱা কিছুমানে ইয়াতে কমেন্ট কৰিব যে এইখন হিন্দুৰ দেশ এইখন হিন্দু ৰাষ্ট্ৰ এই পাগল বিলাকক কৈছো নিজৰ ল'ৰাক ড্ৰাগছ আসক্ত হোৱাৰ বাবে ৰিহেবত থৈ কোনোবাই আনৰ সন্তানৰ দুখ আঙুলিয়াবলৈ যাব বা আনৰ সন্তানৰ ভালটো চিন্তা কৰিবলৈ যাব এনে ধৰণৰ মানসিকতা সম্পন্ন ব্যক্তি আমি বিচৰা নাই কোনে কাক উচ্ছেদ কৰিব পাৰে কোনে কাক উচ্ছেদ কৰিব পাৰে জন্মিছে যেতিয়া এই পৃথিৱী আপোনাৰ এটি জন্তু অৰণ্যত যেতিয়া জন্মে কোনে তাক উচ্ছেদ কৰিব পাৰে অৰণ্যৰ পৰা এহালি চৰাই প্ৰেম কৰে বাহ সাজে কণী পাৰে পোৱালি দিয়ে আকাশত উৰে কোনে তাক উচ্ছেদ কৰিব পাৰে আকাশৰ পৰা কোনে কাক উচ্ছেদ কৰিব পাৰে এই পৃথিৱীৰ পৰা জন্মিছে যেতিয়া এই পৃথিৱী আপোনাৰো বুলডোজাৰবোৰক প্ৰশ্ন নকৰিব প্ৰশ্ন কৰক এই পৃথিৱী কাৰ কাৰ আকাশে বতাহে পৃথিৱীয়ে সকলোৱে কব জনতাৰ জন্মিছে যেতিয়া এই পৃথিৱী আপোনাৰ কবি নীলিম কুমাৰৰ সুৰত সুৰ মিলাই আমিও কৈছো এইখন অসম আমাৰ এইখন অসম আপোনাৰ জন্মিছে যেতিয়া এইখন অসমত অধিকাৰ আপোনাৰো আছে সমান অধিকাৰ মোৰো আছে অসমত মোৰ অধিকাৰৰ পৰা কোনেও মোক বঞ্চিত কৰিব নোৱাৰে ৰাজনৈতিক ভাবুকি আৰু নেতাৰ ৰঙা চকুৱে এই অধিকাৰ মোৰ পৰা কাঢ়ি নিব নোৱাৰে বা এই অধিকাৰ সাব্যস্ত কৰিবলৈ মই পিছ হুহুকি নাহো অসমৰ উচ্ছেদিত প্ৰতিজন জনতাই এনেদৰেই ক'ব বিচাৰিছে কাৰণ এইখন তেওঁলোকৰ দেশ এইখন তেওঁলোকৰ ৰাজ্য এইখন তেওঁলোকৰ মাতৃভূমি আজি উচ্ছেদক লৈ যি ৰাজনীতি চলিছে সেই ৰাজনীতিক আমি কঠোৰ ভাষাৰে নিন্দা কৰিছো গৰিহণা দিছো ৰজাঘৰীয়াৰ হাতত শেষ পাত অস্ত্ৰ হৈছে এই উচ্ছেদ কাৰণ ৰজাঘৰীয়াই যিসমূহ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল সেই প্ৰতিশ্ৰুতিসমূহ পূৰণ কৰাত সম্পূৰ্ণৰূপে ৰজাঘৰীয়া ব্যৰ্থ হৈছে এতিয়া তেওঁলোকৰ শেষ আশ্ৰয় হৈছে এই এটা উন্মাদনা সৃষ্টি কৰি এটা জাতীয় অভিমান সৃষ্টি কৰি এটা আবেগ সৃষ্টি কৰি 2026ৰ নিৰ্বাচনী বৈতৰণিটো পাৰ হ'ব লাগে অসমৰ আকাশে বতাহে এতিয়া কেৱল এটাই শব্দ উচ্চাৰিত হৈছে সেয়া হৈছে উচ্ছেদ উচ্ছেদ আৰু উচ্ছেদ কোনোবাই কৈছে যে তেওঁৰ গাত হেনো লাচিতৰ তেজ বৈছে আৰু সেই তেজৰ গৰমত তেওঁ কৈছে যে তেওঁৰ গাত শেষ বিন্দু তেজ থকালৈ তেওঁ এই অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজখন চলাই যাব ভাল কথা অবৈধ বাংলাদেশীৰ বিৰুদ্ধে যুঁজখন চলাই যাওঁতে আপুনি যদি এই বৈধ ভাৰতীয় নাগৰিকসকলক হাৰাশাস্তি কৰে তাৰ প্ৰত্যুত্তৰত আপোনাক কি ক'ব লাগে আজি অসমীয়াই পাহৰি যাব লাগে যে ৭,০০০ অসমীয়া মাধ্যমৰ বিদ্যালয় বন্ধ কৰি দিয়া হৈছে আজি অসমীয়াই পাহৰি যাব লাগে যে মূল্য বৃদ্ধি হৈছে আজি অসমীয়াই অচ্ছে দিনৰ যে শ্লোগান সেয়া পাহৰি যাব লাগে আজি অসমীয়াই লোক সেৱা আয়োগৰ পৰীক্ষাত অসমীয়া ভাষাৰ নিযুক্তিৰ ক্ষেত্ৰত বহিৰাগত প্ৰাৰ্থীক প্ৰাধান্য দিবৰ বাবে অসমীয়া ভাষাৰ যি বাধ্যতামূলক কাকত আছিল সেই কাকতখন আঁতৰাই দিয়াৰ কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে লাখ লাখ নিবনুৱাই তেওঁলোকৰ এটা সংস্থাপন বিচাৰি অনুষ্ঠান প্ৰতিষ্ঠানৰ দুৱাৰে দুৱাৰে এটা সংস্থাপন বিচাৰি তেওঁলোক ঘূৰি থাকিবলগীয়া হোৱাৰ সেই মৰ্মান্তিক দৃশ্য অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে ৰজাঘৰীয়াই মুষ্টিমেয় কেইজনমান ৰজাঘৰীয়াই শুৱে বাৱে নিজৰ নামত নিজৰ পত্নীৰ নামত অবাধ হাৰত অসমৰ ভূমি আৰু সম্পত্তি গোটোৱাৰ সেই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে অসমত কয়লা মাছ কাঠ কণী ইত্যাদিৰ নামত যি সিন্ডিকেট চলিছে যাৰ পৰিণতিত এই সমূহৰ অবাধ মূল্য বৃদ্ধি হৈছে এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে আপোনাৰ গাড়ীখন ৰাজপথত ওলাওক কি নোলাওক আপোনাৰ গাড়ীৰ নামত যি টোল টেক্স দিয়াৰ যি প্ৰতাৰণা চলিছে এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে অসমত গৰু চুৰিৰ দৰে ঘটনাৰ সৈতে ৰাজনৈতিক নেতা জড়িত এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে অসমৰ ভূমি অসমীয়াৰ ভূমি অসমৰ জনজাতীয় অঞ্চলৰ ভূমি শ্ৰেণী পৰিৱৰ্তন কৰি বহিৰাগত বনিয়াক পানীৰ দৰত
বিক্ৰী কৰা হৈছে এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই পাহৰি যাব লাগে যে অসমত প্ৰতিজন অসমীয়াই 100 টকা দৰত পেট্ৰল কিনিব লাগে সেই একেই পেট্ৰল ভুটানত মাত্ৰ 60 টকা এই কথা অসমীয়াই পাহৰি যাব লাগে অসমীয়াই মনত ৰাখিব লাগে এটাই কথা সেয়া হৈছে উচ্ছেদ অন্ধৰ দৰে চৰকাৰৰ এই উচ্ছেদক অসমীয়াই সমৰ্থন কৰিব লাগে এই হৈছে অসমৰ বাস্তৱ প্ৰতিচ্ছবি এই হৈছে অসমৰ সাম্প্ৰতিক সময়ৰ এটা জ্বলন্ত ছবি য'ত আমি দেখিছো যে একাংশ তথাকথিত ছাত্ৰ সংগঠন তথাকথিত সংগঠন তথাকথিত নেতা এই কথা বতৰাবোৰত চৰকাৰৰ কথা বতৰাবোৰত সম্পূৰ্ণ সমৰ্থন আগবঢ়াই তেওঁলোকে নিজকে জাতীয়তাবাদী বুলি প্ৰতিষ্ঠা হ'বলৈ তেওঁলোকে চেষ্টা কৰিছে যত্ন কৰিছে অন্ধৰ দৰে চৰকাৰৰ কথা বতৰাবোৰত তেওঁলোকে সমৰ্থন কৰিছে এই কথা বতৰাবোৰলৈ তেওঁলোকৰ মূৰ কামৰণি নাই যিসমূহ মই কলো এই গোটেই কথা বতৰাবোৰত তেওঁলোকৰ মূৰ কামৰণি নাই তেওঁলোকৰ এটাই মূৰ কামৰণি অবৈধ বেদখল বা যিসকলক উচ্ছেদ কৰা হৈছে তেওঁলোকক খেদিব পাৰিলে অসম পৃথিৱীৰ ভিতৰত 1 নম্বৰ ৰাজ্য হ'বলৈ গৈ আছে যাৰ বাবে এই বৰ্তমানৰ বিজেপি চৰকাৰক হয়তো আৰু 500 বছৰ মানৰ প্ৰয়োজন হ'ব গতিকে অসমীয়াই আৰু অন্তত 500 বছৰ মান এই বিজেপিকে শাসনত ৰাখিব লাগে বুলি এটা এজেন্ডা প্ৰস্তুত কৰা হৈছে এটা প্ৰপগেণ্ডা প্ৰস্তুত কৰা হৈছে আৰু একাংশ আবেগপ্ৰবণ অসমীয়াই এতিয়া এইটোকে তেওঁলোকৰ প্ৰতিদিনৰ খোৰাক হিচাপে গ্ৰহণ কৰিছে প্ৰতিনিয়তৰ খোৰাক তেওঁলোকৰ এতিয়া এইটোৱে যে উচ্ছেদ হ'ব লাগে অবৈধ বাংলাদেশী বিতৰণ হ'ব লাগে অবৈধ বিদেশীৰ নামত যে স্বদেশী মানুহক হাৰাশাস্তি কৰা হৈছে এই কথাৰ প্ৰতিবাদ কৰিবলৈ সৎ সাহস কাৰো নাই আসল তথ্যবোৰ কোনো অনুধাৱন কৰিবলৈ যত্ন কৰা নাই চৰকাৰে যি কৈছে তাকেই সেইসকলে মানি লৈছে অন্ধৰ দৰে এটা তথ্য দিওঁ সেইসকলৰ বাবে সেইসকলৰ জ্ঞাতাৰ্থে যিসকলে এই উচ্ছেদিত মানুহসকলৰ মুখত অবৈধৰ ছাপ লগাব বিচাৰিছে এই উচ্ছেদিত মানুহবোৰৰ পিঠিত যিসকলে অবৈধ বাংলাদেশী বুলি যিসকলে ছাপটো লগাব বিচাৰিছে সেইসকলৰ জ্ঞাতাৰ্থে তেওঁলোকৰ মগজুৰ শুদ্ধিকৰণৰ বাবে কেইটামান তথ্য মই দিব বিচাৰিছো প্ৰথম কথা যিসকলক উচ্ছেদ কৰা হৈছে যিসকলক অবৈধ বুলি কোৱা হৈছে যিসকলক কোৱা হৈছে যে তেওঁলোকে অবাধ হাৰত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মাটি বেদখল কৰিছে এওঁলোকে মাটি বেদখল কৰা এওঁলোকৰ ধৰ্ম নহয় কাৰোবাৰ মাটি বেদখল কৰিবলৈ যোৱা নাই চৰকাৰী ভূমি বুলি তেওঁলোকে তাত নিজৰ মূৰটো গুজিবলৈ এটা আশ্ৰয় বিচাৰি তেওঁলোক তালৈ গৈছে কাৰণ এইসকল বানাক্ৰান্ত মানুহ এইসকল গৰাখহনীয়াত আক্ৰান্ত মানুহ তথ্যৰ বাবে কৈছো আপোনালোকে বিচাৰ কৰি চাব পাৰে যে অসমৰ প্ৰায় 432খন গাঁও এতিয়া ব্ৰহ্মপুত্ৰৰ কবলত যিসমূহ গাঁৱৰ ব্ৰহ্মপুত্ৰৰ কবলত পৰা ভূমিৰ পৰিমাণ হৈছে প্ৰায় 4.2 হেক্টৰ আৰু সেয়া হৈছে প্ৰায় 17 লাখ বিঘা আৰু এই 17 লাখ বিঘা আৰু এই 432খন গাঁৱত বসবাস কৰিছিল প্ৰায় 5 লাখতকৈও বেছি পৰিয়াল আৰু এই পৰিয়ালসমূহে দিক বিদিক হেৰুৱাই তেওঁলোকে নিঃসহায়ভাৱে অসমৰ বিভিন্ন চৰকাৰী ভূমিত তেওঁলোকে সংস্থাপিত হ'বলগীয়া পৰিস্থিতি উদ্ভৱ হৈছে এই আজিৰ কথা নহয় এয়া যুগ যুগৰ পৰা এনেদৰে চলি আহিছে কিন্তু কোনো চৰকাৰে এইসমূহ মানুহৰ সেই যি সমস্যা এই সমস্যাক প্ৰাধান্য নিদিলে গুৰুত্ব নিদিলে যিয়েই চৰকাৰ আহিছিলে সেই চৰকাৰসমূহৰ বাবে ই এক আছিল ৰাজনৈতিক হাতিয়াৰ কাৰণ এইসমূহ মানুহ আছিল গৰাখহনীয়াত আক্ৰান্ত আৰু এই মানুহখিনিৰ যি দুৰ্দশা এই দুৰ্দশাক তেওঁলোকে সুযোগ হিচাপে গ্ৰহণ কৰি এই মানুহখিনিক ভোট বেংক হিচাপে ৰাখি তেওঁলোকে ৰাজনীতি চলাই গ'ল কাৰণ মানুহবোৰ নিঃসহায় মানুহবোৰ দুৰ্বল মানুহবোৰ নিশকতীয়া প্ৰতিবাদৰ ভাষা তেওঁলোকে বুজি নাপায় যিসকলে তেওঁলোকৰ নেতা হ'বলৈ গৈছিল এই গোটেইবোৰ ধুৰন্ধৰ নেতাই এইসকলক কেৱল ভোট বেংক হিচাপে ৰাখি তেওঁলোকৰ ন্যস্ত স্বাৰ্থ সুৰক্ষিত কৰি গৈছিল যাৰ বাবে ৰকিবুলৰ দৰে এই ভণ্ড নেতাসকলে এইসকল মানুহৰ মূৰত তেওঁলোকে এনেদৰে অবৈধ বিদেশীৰ লেবেলটো লগাই এটা বিশৃংখল ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰি তেওঁলোকৰ মুনাফাসমূহ অৰ্জন কৰি যুগৰ পিছত যুগ ধৰি গৈ আছে এই যিসকল বৰ্তমানে এই সকল ব্যক্তিক অবৈধ বেদখলকাৰী বা অবৈধ বাংলাদেশী বুলি লেবেল লগাব বিচাৰিছে সেইসকলৰ জ্ঞাতাৰ্থে মই এই তথ্যটো দিছো আপোনালোকে এই তথ্য কমপ্লাই কৰি চাব পাৰে গভৰ্ণমেণ্ট ৰেকৰ্ডৰ সৈতে যে সঁচাকৈ এই তথ্যবোৰ সঁচানে আজি এই 5 লাখ গৃহহীন মানুহ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ সিঁচৰিত হৈ পৰিছে
তাৰ অৰ্থ এই নহয় যে তেওঁলোকে সেই সমষ্টিসমূহ দখল কৰিবলৈ গৈছে। কেনে ধৰণৰ নেৰেটিভ, কেনে ধৰণৰ নেৰেটিভ? এই নেৰেটিভৰ কোনো তথ্য নাই, এই নেৰেটিভৰ কোনো ভিত্তি নাই। ভিত্তিহীন এনে কথা বতৰাৰে অসমৰ ৰাজনীতি চলিছে, ভিত্তিহীন এনে কথা বতৰাৰে অসমৰ ৰাজনীতি চলিছে। আৰু এনে ভিত্তিহীন কথা বতৰাৰ বাবেই অসমৰ মানুহৰ মন মগজু ঘৃণাৰে উপচাই পেলোৱা হৈছে, যাৰ পৰিণতি হিচাপে আমি দেখিছো যে উচ্ছেদিত মানুহবোৰৰ খোৱা পানীৰ যি উৎস তাত মলমূত্ৰ পেলোৱা হৈছে। তেওঁলোকে যি খাদ্য বনাইছে সেই খাদ্যত বালি মিহলি কৰি দিয়া হৈছে। ইমান বেয়া ধৰণে, ইমান নিকৃষ্ট ধৰণে এই মানুহখিনিক অত্যাচাৰ কৰিবলৈ প্ৰয়াস কৰা হৈছে কেৱল মাত্ৰ চৰকাৰী প্ৰৰোচনাত। চাণক্য নীতিত আছে, যিদিনাখন বামুণৰ হাতত ৰাজদণ্ড পৰিব সিদিনাখন এই ৰাজ্যৰ পতন অনিবাৰ্য। মই কোৱা কথা নহয়, যিসকলে চাণক্য নীতি পঢ়িছে তেওঁলোকে জানে। কথাবোৰ জুকিয়াই চাব, আমি এনেই কোৱা নাই কথাবোৰ। চাণক্যই এই কথাবোৰ বহু যুগ আগতে কৈ থৈ গৈছে যে যিদিনাখনেই বামুণৰ হাতত ৰাজদণ্ড পৰিব সিদিনাখনৰ পৰা ৰাজ্যৰ পতন অনিবাৰ্য। আজি বহুতে কৈছে যে অসমত বা ভাৰতবৰ্ষত এই ডেমোগ্ৰাফিক এটা চেঞ্জ আহিছে, ডেমোগ্ৰাফিটো চেঞ্জ হৈছে, পপুলেশ্যন ডেমোগ্ৰাফি যেটো এইটো চেঞ্জ হৈছে। কিয়? কাৰণ মুছলমানৰ জনসংখ্যা বৃদ্ধি হৈছে। মই তেওঁলোকৰ চকু দুটা অকণমান ডাঙৰকে মেলি এটা তথ্য তেওঁলোকক পঢ়িবলৈ অনুৰোধ জনাইছো বা চাবলৈ অনুৰোধ জনাইছো যে আপোনালোকে জানেনে যে স্বাধীনতাৰ সময়ত অসমৰ মুঠ জনসংখ্যা আছিল 40, ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা আছিল 40 কোটি। স্বাধীনতাৰ সময়ত ভাৰতবৰ্ষৰ মুঠ জনসংখ্যা আছিল 40 কোটি। তাৰে 28 কোটি আছিল হিন্দু আৰু 12 কোটি মানুহ আছিল মুছলমান। আৰু আজি 132 কোটি ভাৰতৰ জনসংখ্যা, তাৰে মাত্ৰ 28 কোটি মুছলমান আৰু 90 কোটি হিন্দু। এতিয়া ইয়াত আপোনালোকে এই তথ্যটোৰ পৰা আপোনালোকে কি নেৰেটিভ সৃষ্টি কৰিব? এই তথ্যটোৰ পৰা আপোনালোকে কি নেৰেটিভ সৃষ্টি কৰিব? যে 12 কোটি মুছলমান স্বাধীনতাৰ সময়ত আছিল, সেই সংখ্যা হৈছে 28 কোটি। আৰু 28 কোটি হিন্দু আছিল স্বাধীনতাৰ সময়ত, সেয়া হৈছে গৈ 90 কোটি। ইয়াকলৈতো মুছলমানে কোনোদিন মূৰ কামৰণি হোৱা নাই, মুছলমানেতো ইয়াৰ এই কথাৰ কোনো প্ৰতিবাদ কৰা নাই। এই কথা আমি কবলৈ গলে এতিয়া কিছুমান অন্ধভক্ত, গোবৰ খোৱা, গোমূত্ৰ খোৱা কিছুমানে ইয়াতে কমেন্ট কৰিব যে এইখন হিন্দুৰ দেশ, এইখন হিন্দু ৰাষ্ট্ৰ। এই পাগল বিলাকক কৈছো, ভাৰতবৰ্ষ ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ আছিল, আছে আৰু যুগৰ পিছত যুগ ধৰি ভাৰতবৰ্ষই নিজৰ ধৰ্ম নিৰপেক্ষতাক অক্ষুণ্ণ ৰাখিব। গোমূত্ৰ সেৱনকাৰীসকলৰ কথা মতে ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰ কেতিয়াও হনন নহয়। আপোনালোকৰ কিছুমান মুখ্যমন্ত্ৰীয়েতো ভাৰতবৰ্ষৰ ধৰ্ম নিৰপেক্ষতাৰ চৰিত্ৰক নামানে। তেওঁলোকৰ কৰ্মকাণ্ডৰ জৰিয়তে সেইসমূহ তেওঁলোকে প্ৰদৰ্শন কৰে। তেওঁলোকে অসমৰ ভৱিষ্যত প্ৰজন্ম, ভৱিষ্যত উঠি অহা প্ৰজন্মৰ সুখ দুখৰ কথা চিন্তা কৰে। মই কৈছো এটা ইণ্টাৰেষ্টিং কথা কওঁ শুনক। নিজৰ ল'ৰাক ড্ৰাগছ আসক্ত হোৱাৰ বাবে ৰিহেবত থৈ কোনোবাই আনৰ সন্তানৰ দুখ আঙুলিয়াবলৈ যাব বা আনৰ সন্তানৰ ভালটো চিন্তা কৰিবলৈ যাব, এনেধৰণৰ মানসিকতা সম্পন্ন ব্যক্তি আমি বিচৰা নাই। কোনোবা গৰু চোৰে অসমত হীৰেণ গোহাঁইৰ দৰে বুদ্ধি হত্যাক সমালোচনা কৰিব, এনেধৰণৰ পৰিৱেশ আমি অসমত বিচৰা নাই। সিন্ডিকেটৰ নায়ক আগত যি দলত আছিল সেই দলতো তেওঁ সিন্ডিকেটৰ নায়ক আছিল, সিন্ডিকেটৰ পৃষ্ঠপোষক আছিল। আজিৰ তাৰিখতো তেওঁ সিন্ডিকেটৰ পৃষ্ঠপোষক। এই সিন্ডিকেটৰ পৃষ্ঠপোষকবোৰে হাতত সোণৰ সাৰু পিন্ধি এই দেহৰ এটা বিকৃত অংগী ভংগী প্ৰদৰ্শন কৰি কাৰোবাক ৰঙা চকু দেখুৱাই অসমত ৰাজনীতি কৰি থাকিব, এনেধৰণৰ পৰিৱেশো আমি বিচৰা নাই। অসমত সুস্থ ৰাজনীতি বিচাৰিছো, সুস্থ গণতান্ত্ৰিক পৰম্পৰা বিচাৰিছো, তথ্যৰ সুন্দৰ বিশ্লেষণ, তথ্যৰ সুন্দৰ অধ্যয়ন বিচাৰিছো। তথ্য নোহোৱাকৈ বিনা তথ্যত কেৱল মাত্ৰ আৱেগ সৃষ্টি কৰি ৰাজনৈতিক পৰিৱেশ সৃষ্টি কৰা সকলক মই কৈছো যে আপোনালোকে ভাবিছে যে অহা 500 বছৰলৈ আপোনালোকক মানুহে শাসনত ৰাখিব। নাৰাখে। কংগ্ৰেছ দলকো 60-70 বছৰ ভাৰতবৰ্ষৰ জনসাধাৰণে শাসনৰ সুযোগ দিছিল, সেই কংগ্ৰেছ দলকো উফৰাই পেলাইছে। গতিকে আপোনালোককো উফৰাই পেলাব যেতিয়া জনতাৰ পছন্দ নহব। যেতিয়া জনতাৰ পছন্দ নহব, যেতিয়া জনতাই উচিত কথাবোৰ বুজিব, সিদিনাখনৰ পৰা আপোনালোকৰ পতন অনিবাৰ্য। মনত ৰাখিব কথা। মই এজন অসমীয়া, এজন অসমৰ ল'ৰা। আই কেন স্পীক ইংলিছ। मैं অসমীয়া কব পাৰো। मैं बेहतर हिंदी बोल सकता हूं আর আমি বাংলাও বলতে পারি। কোনো এটা জাতিয়ে যেতিয়া নিজৰ স্বকীয়তাক বিসৰ্জন দিয়ে তেতিয়া সেই জাতি সংকটাপন্ন হয়, আৰু সেয়াই হৈছে অসমৰ সংখ্যালঘু মুছলমানসকলৰ বাবে।
At the very outset of today's talk, I want to convey my deepest heartfelt condolence to the departed soul of Sakwat Ali, who has lost his life in the barbaric firing by the police in Paikan of Assam. Through today's video, today's talk, I just want to bring the kind attention, the interference of the Honorable Supreme Court of India, the world community, the UN, and the human rights organizations working for the good cause of the people of the globe to interfere in the matter. A group of people, the minority communities of Assam, have been targeted by the BJP-led government. These people are tortured by the government agencies. This inhuman and barbaric torture by the government of Assam is condemnable. We strongly urge the interference of the world community to interfere in this matter to resolve the issue as soon as possible. The situation in Assam, we have seen that this situation in Assam is so pathetic that a ruling government is trying to demolish the identity, the dignity of the minority community of this land. Yes, they have uncrossed the government land, they have uncrossed the forest land. We are not opposing the eviction process, but we just urge the government to follow the order, to follow the rules as suggested by the Honorable Supreme Court or by the Honorable High Court during the eviction. Such kind of inhuman and barbaric torture to the people is just shameful. So I just urge the government of Assam to maintain the decorum, maintain the rules as provided by the Supreme Court or by the High Court. Parallelly, I urge the people concerned who have uncrossed the government land, who have uncrossed the forest land of Assam, I urge those people not to interfere in the eviction process as being done by the government. This is a government process and it has been followed by the government as per the act, as per the law. Aji Ahomot যি এক ঘটনা সংঘটিত হৈছে সেই ঘটনা সঁচাকৈ নিন্দনীয়, সেই ঘটনা সঁচাকৈ গৰিহণাৰ যোগ্য। আজি আমি দেখিছো যে এগৰাকী গৃহহীন অসতিপৰ ব্যক্তি, এগৰাকী বৃদ্ধৰ ঘৰ যেতিয়া তেওঁৰ চকুৰ সন্মুখত ভাঙি দিয়া হৈছে বুলডোজাৰ চলাই, তেতিয়া মনৰ ক্ষোভত সেই বৃদ্ধজনে মুখ্যমন্ত্ৰীক উদ্দেশ্য কৰিয়েই হওক বা চৰকাৰক উদ্দেশ্য কৰিয়েই হওক কিছু কথা তেওঁ ব্যক্ত কৰিছে, কিছু ক্ষোভ তেওঁ উজাৰিছে। আৰু সেই তেওঁৰ যি ক্ষোভৰ বহিঃপ্ৰকাশ, সেই ক্ষোভক এতিয়া ৰাজনৈতিক হাতিয়াৰ হিচাপে কোনোবাই ব্যৱহাৰ কৰিব বিচাৰিছে। এই কথাক আমি গৰিহণা দিছো, এই কথাক আমি নিন্দা কৰিছো। এটা স্বাভাৱিক কথা, আজি আপোনাৰ ঘৰ ভঙা নাই, আজি মোৰ ঘৰ ভঙা নাই। ঘৰ ভঙা যিসকল ব্যক্তি সেইসকলে বুজিছে যে কিমান কষ্ট হৈছে তেওঁলোকৰ, কিমান কষ্ট তেওঁলোকে অনুভৱ কৰিছে, যাৰ বহিঃপ্ৰকাশ তেওঁলোকে কিছু কথাৰে কৰিছে।
আৰু অসহনশীল মুখ্যমন্ত্ৰীগৰাকীয়ে সেই বৃদ্ধগৰাকীক গ্ৰেপ্তাৰৰ নিৰ্দেশ দিছে, হয়তো তেওঁক গ্ৰেপ্তাৰো কৰা হৈছে, বা তেওঁৰ সেই বক্তব্যক এতিয়া ৰাজনৈতিক হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিব বিচৰা হৈছে। আমি পৰৱৰ্তী সময়ত সেই বৃদ্ধগৰাকীৰ ভিডিঅ'ক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে পেৰেলেলি যিখিনি কথা কৈছে, আমি দেখিছো যে সেই কথাৰে তেওঁ সংখ্যাগুৰু মানুহখিনিক তেওঁ উৎসাহিত কৰিব বিচাৰিছে, যাৰ জৰিয়তে এটা ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰিব বিচৰা হৈছে যে য'ত হিন্দু মুছলমানৰ এটা সংঘাতপূৰ্ণ পৰিৱেশ সৃষ্টি হয়। ৰাহুল গান্ধী অসম ভ্ৰমণ, ৰাহুল গান্ধীৰ অসমত তেওঁৰ কৰ্মী সন্মিলনক কৰা সম্বোধনৰ পিছ মুহূৰ্তত ৰাহুল গান্ধীক সমালোচনা কৰিবলৈ গৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত এগৰাকী ব্যক্তিয়ে পদমৰ্যাদাক পাহৰি যেতিয়া তৰল ধৰণে কাৰোবাক বুঢ়া আঙুলি দেখুৱায়, তেতিয়া আমি অকণমান লাজ পাওঁ। কাৰণ এই যে মুখ্যমন্ত্ৰী অথবা প্ৰধানমন্ত্ৰী অথবা মন্ত্ৰী পদত যিসকল ব্যক্তি অধিষ্ঠিত হৈ থাকে, সাধাৰণ দৃষ্টিভংগীৰে চাবলৈ গ'লে সেইসকলক আমি অকণমান গাম্ভীৰ্যতাপূৰ্ণ ব্যক্তি হিচাপেই আমি দেখো বা চাব বিচাৰো। প্ৰতিটো কথাতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব লাগিব বুলি কতো লিখা নাই, বা প্ৰতিটো কথাতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰাটোৱে এজন মানুহৰ সাহসিকতাক নুবুজায়। আজিৰ যিটো অসমৰ পৰিৱেশ, যিটো অসমৰ পৰিস্থিতি, এই অসমৰ পৰিৱেশ পৰিস্থিতিত আমি লক্ষ্য কৰিছো যে ভাষাক লৈ সংঘাত সৃষ্টি কৰিব বিচৰা হৈছে, ধৰ্মক লৈ সংঘাত সৃষ্টি কৰিব বিচৰা হৈছে। এই যে পৰিকল্পিত ধৰণে এই ধৰণৰ কৰ্মকাণ্ডবোৰ কৰি থকা হৈছে, এইবোৰ সঁচাকৈ জানো অসমৰ কিবা হিত সাধন কৰিব? আজি বহুতে আমাক সমালোচনা কৰিছে, যেতিয়া আমি নিৰপেক্ষ দৃষ্টিভংগীৰে কথাবোৰ কবলৈ গৈছো, বহুতৰ সমালোচনাৰ সন্মুখীন হৈছো, বহুতৰ ভাবুকিৰ সন্মুখীন হৈছো, কিন্তু আমি কথাবোৰ কৈ থাকিম, নিৰপেক্ষ দৃষ্টিভংগীৰে। আজি মই দেখিছো যেতিয়া টিভিৰ টক শ্ব'সমূহৰ কিছুমান দৃশ্যাংশ মোবাইলটো স্ক্ৰল কৰোঁতে আমাৰ সন্মুখত আহে, তেতিয়া আমি দেখিছো যে অসমৰ মুধা ফুটা বুদ্ধিজীৱী হিচাপে জাহিৰ কৰিবলৈ চেষ্টা কৰা একাংশ ব্যক্তি, এই ধৰক কোনোবা অজ্ঞানেন্দ্ৰ বৰ্মন অথবা অসত্যৰঞ্জনৰ লেখীয়া ব্যক্তিয়ে আচল সত্যটো উপলব্ধি নকৰাকৈ কিছুমান চালেবেৰে কোবোৱা যুক্তিৰে এই যে সংখ্যালঘু মুছলমানসকলক বিভিন্ন ধৰণে দোষাৰোপ কৰি আহে, তাৰ আমি যুক্তিযুক্ততাটো বিচাৰি পোৱা নাই। আমি দেখিছো যে বিভিন্ন সময়ত এইসকল ব্যক্তিয়ে এটা প্ৰপগেণ্ডা তেওঁলোকে সৃষ্টি কৰিব বিচাৰে, এটা নেৰেটিভ তেওঁলোকে সৃষ্টি কৰিব বিচাৰিছে যে এই সংখ্যালঘু মুছলমানসকলৰ মাজত ফাৰ্টিলিটি ৰেটটো বেছি, আৰু এনেদৰে যদি চলি থাকে তেতিয়াহ'লে অহা 20 বছৰ, অহা 10 বছৰ তেওঁলোকে মনে সজা এটা বছৰ তেওঁলোকে কৈ দিয়ে, সেইখিনি বছৰৰ পিছত অসমত তেওঁ এই মানুহখিনি সংখ্যাগুৰু হ'ব আৰু অসমৰ যিসকল হিন্দু মানুহ আছে তেওঁলোক সংখ্যালঘুত পৰিণত হ'ব। এনেধৰণৰ এটা নেৰেটিভ, এনেধৰণৰ এটা প্ৰপগেণ্ডা সৃষ্টি কৰিব তেওঁলোকে বিচাৰে, যাৰ জৰিয়তে তেওঁলোকে সংখ্যাগুৰু হিন্দু মানুহখিনিক তেওঁলোকে উত্তেজিত কৰিবলৈ চেষ্টা কৰে। এতিয়া মূল কথাটো হৈছে যে এই যে জনসংখ্যাক লৈ পেলাই যিটো কথা তেওঁলোকে ক'ব বিচাৰিছে যে কাৰোবাৰ ফাৰ্টিলিটি ৰেটটো বেছি, কাৰোবাৰ ফাৰ্টিলিটি ৰেটটো কম, এনেদৰে তেওঁলোকে সংখ্যালঘু মুছলমানসকলৰ মাজত জনসংখ্যা বিস্ফোৰণ হৈছে। এতিয়া মূল কথাটো হৈছে যে চৰকাৰ আপোনালোকৰ অসমত, কেন্দ্ৰত আপোনালোকৰ চৰকাৰ, আপোনালোকৰ সমৰ্থিত মানুহৰ দ্বাৰা গঠিত চৰকাৰৰ আমোলত এটা আইন প্ৰণয়ন কৰক আপোনালোকে, যিটো আইনত স্পষ্টভাৱে থাকিব যে এইখন দেশত মুছলমানসকলে সন্তানেই জন্ম দিব নোৱাৰিব। এনেকুৱা ধৰণৰ এখন আইন প্ৰণয়ন কৰি দিয়ক, তেতিয়াহ'লেতো লেঠাটোৱে শেষ। এইদৰে ষ্টুডিঅ'ত বহি আপোনালোকে চিঞৰ বাখৰ কৰাৰ কোনো প্ৰয়োজনেই নহ'ব। কাৰণ কোনে কিমান সন্তান জন্ম দিব আপোনাৰ শ্ৰুতলিপি মতে নিদিয়ে, কাৰণ সন্তান জন্ম দি সেই সন্তানক ভৰণ পোষণৰ দায়িত্ব সন্তান জন্ম দিয়া মানুহজনে ল'ব লাগিব বুলি এই সন্তান যিজনে জন্ম দিয়ে তেওঁ বুজে। এইটো আপোনালোকে বুজাব নালাগে। মহাশয়, আপোনালোকৰ জ্ঞাতাৰ্থে এটা কথা মই জনাও যে মোৰ আব্বা 1965ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা এগৰাকী স্নাতক আছিল। তেওঁ সদ্য প্ৰয়াত মোৰ পিতৃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা 1965 চনৰ স্নাতক, আৰু সেইগৰাকী ব্যক্তিৰ সন্তান দুগৰাকী, এগৰাকী মই। তো মোৰ পিতৃ 1965 চনত স্নাতক ব্যক্তিগৰাকী অকণমান হয়তো শিক্ষিত,
যাৰ বাবে সন্তান বেছি হলে কি অসুবিধা হ'ব পাৰে সেইটো তেওঁ বুজি উঠিছিল বাবে তেওঁ সীমিত সন্তান জন্ম দিছে। আৰু যিসকল অশিক্ষিত মানুহ, সি লাগিলে সংখ্যালঘু মিয়া মুছলমানেই হওক, সি লাগিলে বড়ো হওক, সি লাগিলে মিচিং হওক, সি লাগিলে হিন্দু হওক, সি লাগিলে খ্ৰীষ্টান হওক, যিসকল অশিক্ষিত মানুহ, যিসকল মানুহৰ মাজত এই ধৰণৰ সজাগতাৰ অভাৱ, তেওঁলোকৰ মাজত সন্তান জন্ম দিয়াৰ হাৰটো অকণমান বেছি। ই স্বাভাৱিক কথা। এই যে টাৰ্গেট কৰি কেৱল মিয়া মুছলমান বা কেৱল সংখ্যালঘু মুছলমানৰ মাজতে এই প্ৰৱণতাটো বেছি বুলি আপোনালোকে যিটো নেৰেটিভ সৃষ্টি কৰিব বিচাৰে, এইটো ভুল। আপোনালোকৰ নেৰেটিভ মতে এনেদৰে অবাধ হাৰত সন্তান জন্ম দিয়াৰ বাবে এইদৰে বনাঞ্চলসমূহ তেওঁলোকে বেদখল কৰিছে, এইদৰে চৰকাৰী মাটি বেদখল কৰিছে, এই যে ধাৰণাটো আপোনালোকে দিব বিচাৰিছে, এইটো এটা ভুল ধাৰণা। এই মানুহখিনি গৰাখহনীয়াত আক্ৰান্ত, এইটো 100% সঁচা কথা। আপোনালোকে তথ্যভিত্তিক অধ্যয়ন কৰি কথাবোৰ কওক। আৰু আপোনালোকে এই শ্ৰুতলিপিটো নিদিব যে কোনে কিমান সন্তান জন্ম দিব, এইটো আপোনালোকৰ মূৰ কামৰণি নহয়। যিয়ে সন্তান জন্ম দিব, খুৱাব, পিন্ধাব, ভৰণ পোষণ দিব তেওঁ, গতিকে তেওঁ বুজিব, সেইটো তেওঁৰ মূৰ কামৰণি। এইটো আপোনাৰ মূৰ কামৰণি হোৱা উচিত নহয়। এইবাৰ আন এটা কথালৈ মই আহোঁ। ভাষাক লৈ পেলাই এটা নতুন নেৰেটিভ সৃষ্টি কৰিব বিচৰা হৈছে। মই এজন অসমীয়া, এজন অসমৰ ল'ৰা, আই কেন স্পীক ইংলিছ, मैं অসমীয়া কব পাৰো, मैं बेहतर हिंदी बोल सकता हूं, और আমি বাংলাও বলতে পারি। তো আমি বাংলা বলবো, আমি বাংলা লিখবো, এটাতে আমাকে কেউ বাধা প্রদান করতে পারে না বা পারবে না। সংবিধান স্বীকৃত ভাষা বাংলা, এটা বলার রাইট, এটা লেখার রাইট আমার আছে। আগামী লোকগণনায় আসামে বসবাস করা সংখ্যালঘু মুসলমান, মিয়া মুসলমান কি ভাষা লিপিবদ্ধ করবে, এটা তাদের নিজস্ব অধিকার। এটা আপনার শ্রুতলিপি অনুযায়ী তারা লিপিবদ্ধ করবে না। কোথাও না কোথাও এই সংখ্যালঘু মুসলমান যারা রয়েছে তারা নিজস্ব যে ভাষার স্বকীয়তা সেটা বজায় না রাখার জন্য আজকে তাদের এই অবস্থা। কাউকে হুমকি দেওয়ার কোনো প্রয়োজন নেই, কাউকে ভাবুকি দেওয়ার কোনো প্রয়োজন নেই। এটা আপনার নিজের রাইট। আপনি কি ভাষা লিখবেন, আপনি কি ভাষা বলবেন, এটা কারো শ্রুতলিপি মতে আপনি করবেন না। কারণ আমি কোনো বিদেশি ভাষা বলছি না। যখন কেউ ইংরেজিতে কথা বলে তাকে বাধা দেওয়া হয় না, অথচ বাংলায় কথা বললে এদেশে এই রাজ্যে অপরাধ। আজকে মমতা ব্যানার্জি এই নিয়ে হুমকি দিচ্ছে। তাদেরকে কথা বলার সাহস কারো আছে? নেই। তো আগামী দিনে যারা লোকগণনায় কি ভাষাতে কথা বলবে, কি ভাষা লিখবে, এটা ওই মানুষ যে লিখবে তার নিজস্ব অধিকার, তার স্বাধিকার। আসামে যারা বাঙালি হিন্দু রয়েছে তারা তো কখনো তাদের নিজস্ব স্বকীয়তা ভাষাকে তো তারা বিসর্জন দেয়নি। তাদের উপর তো কোনো কেউ আঙুল তুলতে পারে না। কিন্তু যখন এই সংখ্যালঘু মুসলমান মানুষ বলে যে আমি বাংলা লিখবো, তখনই তাদের উপর আঙুল তোলা হয়। আমি বাংলা বলছি, এটা কেউ কারো যদি সৎ সাহস রয়েছে আমাকে বাধা দেখ, আমাকে বাধা দেখ যে আপনি বাংলা বলতে পারবেন না। বাংলা বলার রাইট আমার রয়েছে। দিস ইজ মাই কনস্টিটিউশনাল রাইট টু স্পিক বাংলা, টু স্পিক হিন্দি, টু স্পিক ইংলিশ, টু স্পিক অসমীয়া। মোৰে অধিকাৰ কোনো কাঢ়ি ল'ব নোৱাৰে। গতিকে এই যিসকলে এই অসমত জাতীয় অভিমান, উগ্ৰ জাত্যাভিমান প্ৰদৰ্শন কৰি এই যে বিভেদকামী ৰাজনীতি সৃষ্টি কৰিব বিচাৰিছে, বিভেদকামী ৰাজনীতিৰ জৰিয়তে এটা ব্লাডশেড ইলেকশ্যন তেওঁলোকে 2026ত কৰিব বিচাৰিছে, তেওঁলোকক সকীয়াই দি কৈছো আপোনালোকৰ এই প্ৰচেষ্টা বিফল কৰা হ'ব। কাৰণ অসমৰ বিবেকবান মানুহখিনিয়ে অসমত ৰক্তাক্ত গণ আন্দোলন বিচৰা নাই, অসমত ৰক্তাক্ত এটা নিৰ্বাচন বিচৰা নাই। সৌহাৰ্দ্যপূৰ্ণ নিৰ্বাচন আমি বিচাৰিছো। অসমৰ জনতাই এটা সৌহাৰ্দ্যপূৰ্ণ পৰিৱেশত অসমৰ উন্নতিৰ হকে চিন্তা কৰিব। কেৱল মাত্ৰ এটা ধৰ্মীয় জনগোষ্ঠীক, এটা ধৰ্মীয় জাতিক টাৰ্গেট কৰি এই ধৰণৰ কথা বতৰাবোৰে এটা সাম্প্ৰদায়িক বিষ বাষ্প বিয়পাই সমাজখন বিশৃংখলহে কৰিছে, তাৰ বাহিৰে একো কৰা নাই। আজি এই অজ্ঞানেন্দ্ৰ বৰ্মন বা অসত্যৰঞ্জনৰ লেখীয়া ব্যক্তিসকলৰ বাবেই আজি অসমখন ৰক্তাক্ত হবলৈ গৈ আছে। তেওঁলোকৰ ভাষা, তেওঁলোকৰ যিবোৰ কথা বতৰা, সেই ভাষা, সেই কথা বতৰাই মানুহক উত্তেজিত কৰিছে। আজি ক্ষোভৰ বহিঃপ্ৰকাশ কৰিবলৈ গৈ কোনোবাই 2-4টা কথা কৈছে, আৰু তাকে লৈ যেতিয়া অসমৰ মুখ্যমন্ত্ৰীয়েও ৰাজনীতি কৰিব বিচাৰিছে, এই কথাক আমি নিন্দা কৰিছো। সহনশীল হ'ব লাগিব এজন ৰাজ্যৰ মুখ্যমন্ত্ৰী। আজি দেখিছো তেওঁৰ বক্তব্যত সততে কয় যে গোৱালপাৰাত আমাৰ মানুহৰ সংখ্যা কমিছে। হোৱাট ডাজ হি ৱান্ট টু মিন বাই দিছ আমাৰ মানুহ? তাৰ মানে তেওঁ স্পষ্টভাৱে ক'ব বিচাৰিছে যে এই যে সংখ্যালঘু মুছলমানসকল, এই মানুহখিনি তেওঁলোকৰ মানুহ নহয় বা মুখ্যমন্ত্ৰীৰ মানুহ নহয়। তেওঁ স্পষ্টকৈ কৈ দিয়ক যে সংখ্যালঘু মুছলমানসকলৰ তেওঁ মুখ্যমন্ত্ৰী নহয় বুলি কৈ দিয়ক। তেওঁ কৈ দিয়ক সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত ব্যক্তিগৰাকীয়ে যেতিয়া কয়
যে গোৱালপাৰাৰ এই অঞ্চলত আমাৰ মানুহ নাই, এই বৰপেটাৰ অমুক অঞ্চলত আমাৰ মানুহ নিৰ্যাতিত, এই আমাৰ মানুহ, এই শ্লোগানটো আমি বুজি পোৱা নাই। এজন আইনৰ ছাত্ৰ হিচাপে এই শ্লোগানটো বুজিবলৈ আমাৰ অকণমান কষ্ট হৈছে, আমি বুজিবলৈ অকণমান অসুবিধা হৈছে যে হোৱাট ইজ মেন্ট বাই দিছ আমাৰ মানুহ। এই যে খিলঞ্জীয়া, এই আমাৰ মানুহ, অবৈধ বাংলাদেশী, এই শব্দবোৰে অসমৰ ৰাজনীতি কলুষিত কৰি থৈছে। মই সকলো পক্ষকে আহ্বান জনাইছো, সকলো পক্ষ সংযত হওক। আমি কোৱা নাই যে অবৈধ যিসকল বেদখলকাৰী তেওঁলোকক উচ্ছেদ কৰিব নালাগে। আমি প্ৰতি মুহূৰ্ততে কৈছো চৰকাৰৰ এই পদক্ষেপক আমি বিৰোধিতা কৰা নাই। বিবেকবান কোনো মানুহে এই যে অবৈধ উচ্ছেদ তাৰ বিৰোধিতা কৰা নাই। অবৈধ উচ্ছেদ বা বৈধ উচ্ছেদ ঠিক, এই উচ্ছেদ বৈধ, কিন্তু অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ যাওঁতে যদি তাত ৰক্তাক্ত আন্দোলন হয়, এই কথাটো কিন্তু গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। আলোচনাৰ মাজেৰে এই উচ্ছেদ সম্ভৱ। এই মানুহখিনিক ভূমি নিদিয়া বা এই মানুহখিনিক সংস্থাপিত নকৰাকৈ যেতিয়া তাত উচ্ছেদ কৰিবলৈ যোৱা হৈছে, মানুহৰ ক্ষোভৰ বহিঃপ্ৰকাশ হৈছে। আৰু তাকে লৈ ৰাজনৈতিক বাতাবৰণ সৃষ্টি কৰি, তাতে ভাষা সম্পৃক্ত কৰি, তাতে ধৰ্মক সম্পৃক্ত কৰি যিটো ৰাজনীতি অসমত চলিছে, এই ৰাজনীতিক আমি নিন্দা কৰো, এই ৰাজনীতিক আমি একেমুখে গৰিহণা দিছো। আজিৰ এই চিটুৱেশ্যনটোত মই বিচাৰিছো অসমৰ সংখ্যালঘু মুছলমানসকলে একত্ৰিত হৈ এটা উচিত সিদ্ধান্ত গ্ৰহণ কৰি অনাগত দিনত নিজৰ স্বকীয়তা বজাই ৰখাৰ যিটো আন্দোলন, সেই আন্দোলন গঢ়ি তুলিব লাগিব। যেতিয়া এটা জাতিয়ে, এটা জনগোষ্ঠীয়ে নিজৰ স্বকীয়তা বিসৰ্জন দিয়ে, তেতিয়া কিন্তু সেই জাতি সংকটাপন্ন হয়। এয়া ইতিহাসে কৈছে। গতিকে ইতিহাস অধ্যয়ন কৰা প্ৰতিজন মানুহে জানে যে কোনো এটা জাতিয়ে যেতিয়া নিজৰ স্বকীয়তাক বিসৰ্জন দিয়ে, তেতিয়া সেই জাতি সংকটাপন্ন হয়। আৰু সেয়াই হৈছে অসমৰ সংখ্যালঘু মুছলমানসকলৰ বাবে। গতিকে স্বকীয়তা বজাই ৰাখিবৰ বাবে, নিজৰ ভাষা, নিজৰ সংস্কৃতিৰ স্বকীয়তা বজাই ৰাখিবৰ বাবে কি কৰাটো উচিত, তাৰ বাবে এক ঐক্যবদ্ধ সংগ্ৰামৰ প্ৰয়োজন হৈছে।